65,000 ৰাখিছো দাম 65,000 পাই যাব এখন অলপ কমি যাব বাৰু 45,000 টকাত 2023 মডেল মানে 1 বছৰ হৈছে যদি কাবাক লাগা আছিল কোন বিজনেস পারপাসৰ কাৰণে আই পিনে লব পাৰে বগা কালাৰৰ এক্টিভা আছে 5G কিমান কেকিয়াৰ গাড়ী 48,000 এখন 1900 লাষ্টৰ গাড়ী 2019 লাষ্টৰ যদি কোনবা লব বিচাৰিছে 48,000 পাই যাব কেতিয়াৰ গাড়ী এখন 1900 লাষ্টৰ ABS মডেল 2019 লাষ্টৰ ABS মডেল সো আহি পিনে চাব পাৰে এখন MT ইয়াতে দেখিব পাই আছো এন্ড দুখন MT যদি আপোনালোকে MT15 মানে MT15 যদি আপোনালোকে বিচাৰি আছিল আহিব লাগিব কত চাই লব নৰ্থ ইষ্ট অটো ওয়াৰ্ল্ডত এন্ড এই কি বুলি কয় MT15 খন কিমানত দিবা MT15 আমাৰ এইখনৰ দাম ৰাখিছো 2019 লাষ্টৰ হয় 1,15,000 টকা পালে আমি দি দিম 1,15,000 টকা আৰু এখন 1,05,000 টকা ডিউক 200 আপোনালোক যদি লাগে আহি যাওক ইয়াতে পাই যাব 28,000 টকা পালসাৰ 28,000 টকা পালসাৰ 180 আপুনি ইয়াতে এপ্ৰিলিয়া ষ্টৰ্ম পাই যাব সো আহি পিনে লব পাৰে So hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি বৰ্তমান আইছো সো গাইজ আজি বৰ্তমান আইছো দেখিব পাইছে ইয়াতে বাইক আৰু আইছো কত নৰ্থ ইষ্ট অটো ওয়াৰ্ল্ডত yes guys আপোনালোকে টাইটেল আৰু থাম্বনেল চাই পিনে গম পাই গৈছে সো আইছিলো আজি নৰ্থ ইষ্ট অটো ওয়াৰ্ল্ডত এণ্ড নৰ্থ ইষ্ট অটো ওয়াৰ্ল্ডত আজি নতুন ভাল কালেকশ্যন আহি গৈছে আমাৰ মাজত আছে ৰিকি ভাই নৰ্থ ইষ্ট অটো ওয়াৰ্ল্ডৰ ওনাৰ একদম তামাম গাড়ী ইয়াতে আপোনালোকে পাই যাব সো প্ৰথমতে কেনেকুৱা খবৰ প্ৰথমতে নমস্কাৰ ভিউয়াৰ্স সকলোকে আৰু মেইনলি ভালে আছো গাড়ী নতুন আহিছে কিছুমান ষ্টকতো লৈ গৈছো দেই কাৰণ ইয়াত দেখা পাইছে কনষ্ট্ৰাকচন কাম চলি আছে ভাল গাড়ী দেখুৱাম কম প্ৰাইজত আৰু আপোনালোকে আহক জেনুইন বায়াৰ্ছক আমন্ত্ৰণ জনাইছো আহক গাড়ী চাওক লৈ যাব পাৰিব নৰ্থ ইষ্ট কম প্ৰাইজত সো এতিয়া বৰ্তমান ইয়াতে প্ৰথমৰ পৰা আৰম্ভ কৰি দিছো এখন আছে ডিউক প্ৰথম আপোনাৰ ডিউক 390 পৰা আৰম্ভ কৰো আজি ডিউক 390 এখন 2020 ৰে হ'ব এখন BS4 হ'ব লাগে দেই 2000 হয় 2020 BS4 no BS6 হ'ব BS6 হয় এখন 2020 ৰ গাড়ী 390 গাড়ী বহুত ভাল কন্ডিশনত আছে গাড়ীৰ বহুত বেছি দাম ৰাখা নাই 1,95,000 আমি এৰিব পাৰিম 390 ডিউক 390 1,95,000 1,95,000 আপুনি ডিউক 390 পাই আছে যদি বিচাৰি আছিলে লগালগ আহক ষ্টক খতম হৈ যায় আৰু ডিউক 390 ডিমান্ডো বহুত আপোনালোক জল্দি আহক আৰু আহিব কত নৰ্থ ইষ্ট অটো ওয়াৰ্ল্ডত নেক্সট আছে ডিউক 250 আছে 2000 এখন 21 ৰ লাষ্টৰ হয় এখন এখনৰ আমি দাম লাগিছো 1,87,000 1,87,000 গাড়ী পাই আছে কন্ডিশন চাই ডিউক 250 চাই লব আৰু নেক্সট আছে আৰু এখন আছে এখন 250 নেকি 250 হয় এখন অলপমান গ্ৰাফিক্স কৰা আছে অলপ মডিফাই কৰা আছে গ্ৰাফিক্স কৰা আছে এখন লৈ যাব পাৰিব লাগিলে গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে গাড়ীখনৰ আমি মাত্ৰ দাম লাগি এখন 2021 ৰ লাষ্টৰে হয় দাম 1,85,000 ৰাখিছো দাম 1,85,000 অলপ নেগোচিয়েট হৈ যাব অলপ কমি যাব 1,85,000 ৰাখিছো অলপ কমি যাব নেক্সট আৰু এখন ডিউক আছে ডিউকৰ কালেকচন বহুত নেক্সট আৰু এখন ডিউক 250 আছে এখনৰ দামো 1,85,000 আহিব 1,85,000 টায়াৰৰ কন্ডিশন চাই লব টায়াৰ কন্ডিশন গুটেই কিটা টায়াৰে গুটেই কেইখনৰে টায়াৰ মজা হৈ আছে এইখনৰ সবতকে বেছি ভাল হৈ আছে এখন চাই লব তো কন্ডিশন চাই লও গাড়ী মজা হৈ আছে আহিব টেষ্ট ৰাইড লব আৰু আপোনালোকে চলাব তাৰ পিছত ডিসিশন লব গাড়ী তাৰ মাজত আপোনাৰ এখন আও বুলেট আহিব বুলেট আপোনাৰ মেটিঅৰ 350 হয় মেটিঅৰ 350 এখন আপোনাক আমি দি আছো দাম এখনৰ 1,40,000 আইবত আপোনাক দিব পাৰিম 1,45,000 মেটিঅৰ 350 চাই লব কন্ডিশন চাই লব গাইজ একদম মজা কন্ডিশন আছে ধুলি পৰি আছে উপায় নাই বহুত গাড়ী আছে কাৰণ ধুলিবিলাক কিমান মুচিব আৰু ৰাস্তাৰ ওপৰত কাম চলি আছে এটা ব্ৰিজ বনাই আছে কাৰণে ধুলি ইফালে আহি থাকে কেছ নাই কিন্তু গাড়ী বঢ়িয়া আছে লাগে যদি এখন আপোনাক 19ৰ থান্ডাৰবাৰ্ড লব পাৰিব কিমানত 85,000 only 85,000 ত 19ৰ থান্ডাৰবাৰ্ড আপোনালোকে পাই আছে চাই লব 85,000 দিয়ক ৰানিং সেলফ স্টার্ট গাড়ী লৈ যাব পাৰিব ওকে নেক্সট অন গ্ৰাফিক্স কৰা আছে আপোনাৰ R15 এখন R15 কিমান আহিব ব্লু হয় এখন ব্লু ৰেচিং ব্লু এডিশন হয় অলপ কমত দি দিয়ে এখন 1,48,000 1,48,000 ত এখন R15 পাই যাব চাই লব V4 হয় দে V4 হয় 2022 ৰ গাড়ী হয় সো ফ্ৰেন্ডস এখন আছে আপোনাৰ ৰয়েল এনফিল্ড 350X থান্ডাৰবাৰ্ড এখনো ভাল কন্ডিশন হৈ আছে আৰু চাব পাৰে হ্যান্ডেল বাৰ লগোৱা আছে এখন কেকেৰ গাড়ী হ'ব 2019 হয় 1,15,000 টকাত আমি দিব পাৰিম 1,15,000 1,15,000 টকাত এখন চালিয়া বাইক এখন অলপ পাই আছে
বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী, ইঞ্জিন চিল হয়। আৰু এখন আছে দেখিব পাইছো, এখন সিগনেল একদম নতুন গাড়ী হয় এখন। আপোনাৰ মেইনলি 2023 হ'ব লাগে গাড়ীখন। 2023 ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আৰু এইখন আমি দাম ৰাখিছিলো 1,75,000। 1,75,000 পুৰা সিগনেল মডেল এখন পাই আছে আপোনালোকে, আহি পিনে চাব পাৰে। গাইজ এইখন আছিলে ক্লাছিক 350 ৰেড কালাৰৰ। আপোনালোকে যদি বিচাৰি আছিলে এই মডেলটো, এই কালাৰটো অনলি অন আপোনালোকে পাই যাব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত পাব আপোনালোকে। গাড়ীখনৰ আপোনাৰ 2020ৰ BS6 হয় দেই। BS6 গাড়ী, BS6 গাড়ী হয়। গাড়ীৰ কণ্ডিশ্যন খুবেই ভাল। BS6 আমি দাম দি আছো অনলি 1,25,000। 1,25,000 টকাত BS6ৰ 2020ৰ গাড়ী লৈ 2020ৰ গাড়ী, চৰি 2020ৰ গাড়ী 1,25,000 টকা। জল্দি আহক আপোনালোকে। নেক্সট এখন ডমিনাৰ আছে, এখন কিমানত হ'ব? 85,000 টকা। 85,000 এখন পাব। আৰু এখন ডমিনাৰ আছে, এখন কিমান আহিব? 1,18,000। অলপ কমিব নেকি কিবা? শ্লাইড কিবা এটা কমিব, কিবা এটা কমি যাব। আহি পিনে চাব পাৰে, দুখন ডমিনাৰ আছে। এইখন ইফালে আপোনাৰ স্কুটি আছে। স্কুটি কিমানৰ পৰা ষ্টাৰ্টিং হৈ যাব? আমাৰ বৰ্তমান 25 মানৰ পৰা 25 মানৰ পৰা ভাল কণ্ডিশ্যনৰ 25,000 টকা। 10-15,000 টকাটো কাৰোবাক লাগে ফোন কৰে, কিন্তু সেইটো আমি ধৰক দিয়া নাযায়। যদি কাষ্টমাৰ নিজে 25,000 টকাত পাই যাব আৰু ন, ভাল কণ্ডিশ্যনৰ। এখন প্লেজাৰ দেখিব পাই আছো। যদি কোনোবা কম দামত প্লেজাৰ লৈ বিচাৰিছে 28,000 টকাত, 28,000 টকাত প্লেজাৰ পাই আছে। কেতিয়াৰ মডেল এখন? 2018 মানৰ হয়, এইটো 17-18 মানৰ হয়। 28,000 টকা। গাড়ী কণ্ডিশ্যন ঠিকে আছে, বঢ়িয়া কণ্ডিশ্যন আছে। অকে। আৰু এখন ৰেজেডাৰ আছে, ৰেজেডাৰখন চাব পাৰে। ৰেজেডাৰখন কণ্ডিশ্যন দেখা দিছো। অকণমান ৰেডি কৰিব বাকী আছে। সদায় মানে গাড়ী পুতুকে আহি যায়, তথাপিও কৰিছো। কিমান আহিব? 65,000 ভিতৰত আহিব। মোৰ ভিডিঅ' যদি চাই আহে কিবা এটা কমাই দিবা, 2,000 টকা কমাই দিব এখনত। আহি পিনে ল'ব পাৰে নতুন। আৰু এখন আছে ৰেজেডাৰ আগৰ মডেলখন, 45,000 আহিব। এখন 2020ৰ গাড়ী, 2020ৰ গাড়ী হয়। টিপ টপ কণ্ডিশ্যন, মেইন কণ্ডিশ্যন হৈ আছে। বহুত ভাল কণ্ডিশ্যন মজা হৈ আছে। নেক্সট জুপিটাৰ আহিব। জুপিটাৰ কিমান আহিব? লাগিলে 38,000 জুপিটাৰ পাই যাব। অকে। ভেস্পা বঢ়িয়া কালাৰ এটাত আছে। এইখন আপোনাৰ 2021ৰ হয়, 65,000। 65 2021ৰ 65,000। আপোনালোকে কোনোবা যদি লেডিছে চাই আছে, আহি পিনে চাব পাৰে। কণ্ডিশ্যন ভাল হৈ আছে। চ' ইমান গাড়ী যে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত ৰাখিছা, ইমান ষ্টক যে, এইবিলাক যে ইমান যে ষ্টক ইয়াতে ভৰ্তি হৈ আছে, গোটেই অসমবাসী কি ক'ব বিচাৰা? চবতকে ডাঙৰ কথা প্ৰশ্ন এইটোৱে, বিকজ মানুহ গুৱাহাটীত আহিব গাড়ী কিনিব। মানুহক কেতিয়াও চেটিছফাইড কৰিব নোৱাৰি মেইনলি কাষ্টমাৰক। গতিকে এখন বা দুখন গাড়ী ৰাখিলে নহয়। কাষ্টমাৰে মানে পচন্দ হোৱা যিখন ভাল গাড়ী তাৰ লগত আৰু এখন কম্পেয়াৰ কৰিব বিচাৰে। তাৰমানে সেইকাৰণে প্ৰত্যেকখন গাড়ীৰে আমি মানে ধৰক 10-12খন কৰি আমি মানে ষ্টক কৰিব লগা হৈ যায়। আৰু তেনেকে বাঢ়ি গৈ আছে। আৰু এক নম্বৰ কথা, তাৰপিছত আৰু এটা কথা, নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত কিন্তু ধৰক বেলেগ ডিলাৰৰ নিচিনা ধৰক বহুত মানে বেয়া গাড়ী নাহে, ভাঙা ফুটা বা বহুত গাড়ী দি এনেকুৱা চিষ্টেম নাই। ভাল গাড়ী যিখিনি ধৰক ৰিচেল ভেলু ভাল, যিখিনি কাষ্টমাৰে বিচাৰে, সেইবিলাক গাড়ী আছে। যি টি গাড়ীও নাৰাখো, মানে অলপমান কোৱান্টিটি মেইনটেইন, মানে কোৱালিটি মেইনটেইন কৰিব বিচাৰো। মেইনলি সেইটোৱে। ভাল গাড়ী লাগিলে নৰ্থ ইষ্টত আহিব লাগিব, ইয়াতে আহিব লাগিব। বাকী যদি বেয়া গাড়ী বিচাৰি আহে কাষ্টমাৰে, বেলেগত যাব লাগিব। অকে চ' গাইজ দেখি গম পাই গ'লে ৰিকি ভাই কি ক'লে আপোনালোকক। চ' এখন ভেস্পা দেখিব পাইছো, আৰু এখন ভেস্পা আছে ইয়াতে, চাই লওঁ আমি। কিমান দাম? 35,000ত ভেস্পা পাই আছে গাইজ। কণ্ডিশ্যন চাই ল'ব আপোনালোকে, এইবিলাক ৰানিং কণ্ডিশ্যন। নতুন মডেল এটা আহিছে, 2023 মডেল হয় একদম, যিটো তোমাৰ লেটেষ্ট মডেলটো। এইখনৰ আমি দাম ৰাখিছো 1,10,000 টকা। 1,10,000 টকা। ভাল কণ্ডিশ্যন, নতুন ভাৰ্জন 4ৰ যদি গাড়ী লাগে ইয়াতে আহি পিনে চাব পাৰে। 65,000ত তোমাৰ এইখন FZ 250 হ'ব। 65,000 65,000ত এখন আপোনালোকে 250cc গাড়ী যদি বিচাৰিছে, একচুৱেলি গাড়ী ভাল দেই, গাড়ী বঢ়িয়া গাড়ী, আপোনালোকে আহি পিনে চাব পাৰে। ভাল পাব গাড়ী। আৰু কম ৰেঞ্জত যদি কোনোবা বিচাৰিছে বুলেট
বুলেট 90,000 টকাত বুলেট 350 90,000 টকা ক্লাসিক 350 ক্লাসিক 90,000 টকাত ক্লাসিক 350 গান মেটেল চাই ল'ব 90,000 টকাত অনলি 90,000 আপোনালোকে এটা পাই আছে গাড়ী আপোনাৰ আহক কাষ্টমাৰ ভিজিট কৰক নৰ্থ ইষ্ট অটো ৱৰ্ল্ড এবাৰ আহক মানে ঘূৰি যাব নালাগে ওকে যেনেকুৱাই আপুনি গাড়ী বিচাৰে তেনেকুৱাই আপোনাৰ গাড়ী আমি ওলাই দিম যেনেকে নহওক খালি আপোনালোকে আহিব লাগিব ভিজিট কৰিব লাগিব গাড়ী চলাই চাব তাৰপিছত আপোনালোক ডিল কৰিব পেমেণ্ট কৰিব ওকে আৰু গাড়ী চাব ষ্টক একদম বহুত আছে ষ্টক যি গাড়ী লাগে সেনেকুৱা গাড়ী পাই যাব তো দেখিব পাইছে অলৰেডি এডভেঞ্চাৰ 390 এখন আছে 2,30,000 টকা আহিব মাত্ৰ 2,30,000 টকাত এখন নাম্বাৰ চাই লওক 2022 লাষ্টৰ গাড়ী হয় নাম্বাৰ চাওক A01 FD 7388 আপুনি নাম্বাৰ চাই আহক ভিডিঅ' ক্লিপ দেখাব সেম প্ৰাইজতে দিম আপোনাক চাই লওক কেতিয়াবা অকণমান খেলি মেলি হৈ কিমান দাম বুলি ক'লা এখন 2,30,000 টকা 2,30,000 এডভেঞ্চাৰ গাড়ী এডভেঞ্চাৰ 390 দেই এডভেঞ্চাৰ 390 আপোনালোকে এটা পাই যাব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আছে বৰ্তমান ষ্টকত জল্দি আহক সুজুকি এক্সেছ 125 খুব মাইলেজ দিয়া গাড়ী যদি লাগে স্কুটি কিমান আহিব BS6 52 মানত 52,000ত এখন আপোনালোকে পাই যাব 1 লাখ টকাৰ ওপৰ লাগে আজিকালি কিনিব গ'লে এইবিলাক গাড়ী 52,000ত পাই যাব জাভা পেৰাক 25,000 টকা আহিব 2021 লাষ্টৰ গাড়ী 2021 লাষ্টৰ গাড়ী জাভা পেৰাক চাই ল'ব যদি পেৰাক বিচাৰি আছিলে আহি পিনে আপোনালোকে ল'ব পাৰিব জাভা পেৰাক আৰু নেক্সট আহি যাওঁ আমি ইয়াতে আপোনাৰ এক্সপাল্স আছে কম ৰেঞ্জত যদি লাগে এইখন ৰিচেণ্টলি গাড়ী আমি চলাই আহিছো পুৰা শ্বিলং গৈছিলো আপোনাৰ এইখন গাড়ী ইমান বহুত ধুনীয়া হৈ আছে গাড়ীখন আপোনাৰ কিন্তু এইখন আপোনাৰ হেয়া হয় 2V হয় এইখনৰ দাম 75,000 অনলি ৰাখিছে 75,000 টকা টায়াৰ সব টায়াৰ 2022 গাড়ী হয় টায়াৰৰ কণ্ডিশ্যন মজা হৈ আছে আহি পিনে আহিব টেষ্ট ৰাইড ল'ব RR 310 যদি কাবাক লাগে যদি RR 310 কোনোবাই যদি বিচাৰিছে 1,40,000 টকাৰ ভিতৰত আমি দিব পাৰিম 1,40,000 ব্লগৰ চাহিলে আকৌ যদি ব্লগ চাহিলে আমি আৰু কমাই দিম অকণমান 1,40,000 আস্কিং হয় ব্লগ চাই আহিলে ভিডিঅ' চাইলে আৰু কমি যাব এমটি মানে ডিসপ্লে কৰা জাগা কমি গৈছে বাৰু দুখন এমটি আছে সো দুখন এমটি ইয়াতে দেখিব পাই আছো এণ্ড দুখন এমটি যদি আপোনালোকে MT15 মানে MT15 যদি আপোনালোকে বিচাৰি আছিলে আহিব লাগিব ক'ত চাই ল'ব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত এণ্ড এই কি বুলি কয় MT15 খন কিমানত দিবা MT15 আমাৰ এইখনৰ দাম ৰাখিছো 2019 লাষ্টৰ হয় 1,15,000 টকা পালে আমি দি দিম 1,15,000 টকা আৰু এইখনৰ দাম ৰাখিছো 1,38,000 1,38,000 এখন BS6 1,38,000 22 মান হ'ব 21-22 মডেল ওকে এখন 1,15,000 টকাত MT15 পাই আছে গাইজ আৰু এখন 1,38,000 বুলি কৈ আছে ডিউক 200 যদি কাবাক লাগে এখন একদম ৰ বাইক এখন আছে ডিউক 200 কিমান আহিব কেকিয়াৰ গাড়ী ডিউক 200 আপোনাৰ এইখনৰ 2019 লাষ্টৰ হয় এইখনৰ দাম 1,05,000 টকা লাষ্ট 1,05,000 টকা ডিউক 200 আপোনালোক যদি লাগে আহি যাওক ইয়াতে পাই যাব RC 125 কিমান আহিব RC 125 আপোনাৰ দাম আহিব এইখনৰ 1,20,000 1,20,000 টকাত আপোনালোকে RC 125 যোনটো ফাৰ্ডাৰ নেগোচিয়েট হৈ যাব এনেকুৱা নহয় যে নেগোচিয়েট নহ'ব নেগোচিয়েট হৈ যাব এখন আছে সো আৰু এখন আছে এখন ডিউক 200 হয় ডিউক 200 হয় এখন আমি এইখনৰ দাম ৰাখিছো 1,50,000 1,50,000 টকা 1,50,000 টকা অলপ কমি যাব BS6 হয় BS6 কমি যাব দাম অলপ কিবা নেগোচিয়েট কৰিম কম ৰেঞ্জত যদি কোনোবাই বিচাৰিছে একদম পালচাৰ চলাব বিচাৰিছে 28,000 টকা দিয়ক পালচাৰ 180 লৈ যাওক 28,000 টকা ষ্টাৰ্ট গাড়ী ভাল কণ্ডিশ্যন আছে 28,000 টকাত পালচাৰ 28,000 টকাত পালচাৰ 150 দে এখন 180 50 নহয় এখন 180 চিচিৰ বাইক 28,000 টকা আৰু এখন আছে আপোনাৰ এইবিলাক আছে বাৰু এখন আছে ষ্টৰ্ম এখন ষ্টৰ্ম কিমান আহিব ষ্টৰ্ম আপোনাৰ এখন ইকে 2020 হয় এখন BS6 হয় এইখনৰ দাম ৰাখিছো আমি 62,000 আপুনি ইয়াতে এপ্ৰিলিয়া ষ্টৰ্ম পাই যাব বস্তু আহি পিনে ল'ব পাৰে আৰু এখন এক্সপাল্স আছে ভাল কণ্ডিশ্যনৰ চাব পাৰে এইখনৰ দাম আহিব 1,28,000 1,28,000 টকা এখন 4V হয় 1,28,000 টকাত পাই যাব RS 200 পাব RS 200 আছে ন FZ 220 আপাচি আপুনি মানে ঘূৰিব নালাগে যেনেকুৱা গাড়ী বিচাৰে
গোটেইখিনি গাড়ী পাই যাব মই আপোনাক কৈ আছো যিবিলাক গাড়ী কাষ্টমাৰে বিচাৰে সেইবিলাক গাড়ী নৰ্থ ইষ্ট অটো পাব এতিয়া ওকে আৰু এইখিনি ষ্টক বুলিয়ে নহয় আমাৰ ষ্টক দেখুৱাও দিগদাৰ অকণমান খালি আমাৰ গোডাউনটো অকণমান দূৰ হৈছে আমি ৰিচেণ্টলি আমি একদম ওচৰতে আমি আনা প্লেনিং কৰি আছো আৰু তাতেও নিয়াৰ এবাউট 200-300 ষ্টক আছে টোটেল 500 ষ্টকৰ ভিতৰত আপোনাৰ ইমানটো বাইক নালাগেই যেনেকে আৰু বেছি চালেতো আপোনালোকৰ অধিক মাছত বগলী বনা হ'ব গতিকে আপুনি ইয়াতেই পাব শ্বৰুমতে আহক তাৰ পিছত আকৌ যদি চাব বিচাৰে কম্পেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ষ্টকত লৈ যাব পাৰিব আপুনি চাব পাৰিব এখন আছে গ্লেমাৰ আছে চাব পাৰে এখন গ্লেমাৰ আছে আৰু দুখন 220 আছে এখন 180 এখন 220 এখন গ্লেমাৰ কিমান আহিব গ্লেমাৰ আমি এনেকুৱা একচুৱেলি এইখন সোল্ড আউট হৈছে এনেকুৱা গ্লেমাৰ ধৰক আমাৰ তাত 45 ৰ পৰা ষ্টাৰ্ট পাব 45 ৰ পাই যাব এখন আৰচি দেখিব পাই আছো এইখন আৰচি এখন আছে দেই 2019 ৰ লাষ্টৰ হয় 1,28,000 1,28,000 টকাত আৰচি পাই যাব এখন চাব পাৰে এক্টিভা এখন আছে এক্টিভা খুব বহুতে বিচাৰে কম ৰেঞ্জত কোনবা যদি বিচাৰে 48-49 ৰ ভিতৰত 48-49,000 ত পাই যাব এখনো আপোনাৰ 48 মানতে পাই যাব বা অলপ কমি যাব দামটো তো এখন আছে 220 এখন 220 কিমান আহিব 220 এখন BS6 ৰ হয় 2020 ৰ এখন 88,000 মান 88,000 ত 220 পাই যাব সো আৰু এখন গ্ল্যামাৰ নিউ মডেল লাগিলে নিউ এখন FZ আছে এইবিলাক 1,05,000 ত পাই 2022 ৰ মডেল হয় 1,05,000 টকা আৰু এখন গ্ল্যামাৰ কিমান আহিব এখন এইবিলাক গ্ল্যামাৰ আমাৰ ধৰ 55 মানত এখন গ্ল্যামাৰ পাই যাব আপোনালোকে সো আৰু 220 আছে এইবিলাক আছে 220 আৰু এখন দেখাই দিও গাড়ীৰ কমি নাই গাড়ীৰ আপোনাৰ যেনুকাই বিচাৰে কাস্টমাৰে মই বাৰবাৰ কলো এই এখন 220 কিমান আহিব এখন আপোনাৰ 75 মান আহিছে 75 220 আমাৰ 75 35,000 ৰ পৰা 220 ৰানিং গাড়ী পাব ওকে অনলি 35,000 ৰ পৰা নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহক মই ৰেডি এনে কৈ দেখা নাই ভিডিঅ'ত আপোনালোকে আহিলেহে গম পাব দেখাই দিম ষ্টকত আছে সব গোডাউনত ইয়াতে জায়গাটো যেহেতু সৰু হৈছে গতিকে আমি দেখাম 30 হেবৰ পৰা 40 হেবৰ পৰা 50 হেব গোটেই 220 যেনেকুৱা লাগে তেনেকুৱা ওকে বঢ়িয়া আৰু এখন FZ বঢ়িয়া কণ্ডিশ্যন হৈ আছে দেই এখন চাব পাৰে আপোনালোকে এখন FZ এখন ভাৰ্জন 4 এখন ভাৰ্জন 3 এৰ ভাৰ্জন 3 খন কিমান আহিব এখন ভাৰ্জন 3 এখন আপোনাৰ 78,000 ৰ পৰা পাই যাব 78,000 ত এখন ভাৰ্জন 3 আপোনালোকে পাই যাব সো গাইস আহিব পাৰে এখন বগা কালাৰৰ এক্টিভা আছে 5G কিমান গাড়ী কেকেৰ গাড়ী 48,000 এখন 19 লাষ্টৰ গাড়ী 2019 লাষ্টৰ যদি কোনবা লব বিচাৰিছে 48,000 ত পাই যাব এখন চাই লওক 48,000 এখন তুমি লব পাৰিব এখন 55,000 ত আহি যাব BZ সিৰিজৰ এখন 220 পালসাৰ 220 এখন 55,000 বিচাৰি আছে 55,000 টকা অলপ দামটো কমি যাব আৰু এখন আছে বুলেট আপোনাৰ এখন বুলেট 350 কিমান আহিব এখন ইলেক্ট্ৰাখন কিমান আহিব 98,000 পাব 95,000 কেতিয়াৰ গাড়ী এখন 19 লাষ্টৰ ABS মডেল 2019 লাষ্টৰ ABS মডেল সো আহি পিনে চাব পাৰে গাইজ এখন দেখিব পাইছো আপোনাৰ পালসাৰ 125 একদম মানে চাব পাৰে ভাল কণ্ডিশ্যন হৈ আছে কোৱালিটি চাই ল'ব তো পেন কোৱালিটি ভাল হৈ আছে এখন কেকিয়াৰ গাড়ী 125 হয় এখন 2020 BS6 হ'ব এখন এটাও চলিছে গাড়ীখন চলা নাই গাড়ীখন আপোনাৰ আমি দাম ৰাখিছিলো 65,000 মান ৰাখিছো দাম 65,000 ত পাই যাব এখন অলপ কমি যাব বাৰু আৰু কমটো 55 টো আছে 21 ৰ গাড়ী আছে মানে মই আপোনাক কলো যে ষ্টকত কেনেবা লৈ যোৱা হয় তাতে গোডাউন আহিলে আপোনাক মই দেখাম এখন আছে এক্সেল 100 এখন আপোনাৰ হেভি ডিউটি খন হয় এখন কিমান আহিব 100 হেভি ডিউটি এখন 2023 ৰে হ'ব 2023 2023 ৰ এক বছৰ হৈছে মাত্ৰ গাড়ী একদম ভাল কণ্ডিশ্যন 45,000 আহিছিল কিমান আহিব 45,000 টকাত 2023 মডেল মানে এক বছৰ হৈছে যদি কাবাক লাগা আছিল কোন বিজনেস পাৰপাসৰ কাৰণে আহি পিনে লব পাৰে জল্দি আহক দে এক পিছে আছে আহি পিনে লব পাৰে সো ফ্ৰেন্ডস এখিনি আছিল আজি নৰ্থ ইষ্ট অটো ৱৰ্ল্ডৰ পৰা ভিডিঅ' আপোনালোকক কালেকশ্যনখিনি দেখাই দিলো কোৱালিটি দেখাই দিলো কোৱালিটি একচুৱেলি কি মই এতিয়া ভিডিঅ'ত আপোনালোকে দেখিলে গম নাপাব শ্বৰুম ভিজিট কৰিব আৰু চবতকৈ ডাঙৰ কথা কি গম পাইছে শ্বৰুম ভিজিট কৰি আপোনালোকে যেতিয়া চলাব গাড়ীখন নিজে গম পাব বিকজ মই দুখন তিনিখন গাড়ী মই নিজে চলাই থৈছো চ' মই গম পাইছো যে নাই ঠিকে আছে বাট গোটেই গাড়ীটো চলোৱা নাই বাট আপোনালোকে একবাৰ আহিব চাব দাদা মেকানিক লৈ আহক আৰু বাকী ৰিকি ভাই থাকিব মোৰ ভিডিঅ' যদি চাই আছে আপুনি ৰিকি ভাইৰ লগতে কথা পাতক হা আপুনি বেলেগৰ লগত কথা পাতিব যদি টান পায় আপুনি ৰিকি ভাইৰ লগতে কথা পাতক আৰু ক'ব মোৰ কথা চাইডৰ ভিডিঅ' চাই আহিছো যিখিনি হেল্প লাগে যিখিনি গাইডেন্স লাগে ট্ৰেন্সফাৰৰ কথাটো কৈ দিওঁ একবাৰ ট্ৰেন্সফাৰৰ কথাটো আমাৰ প্ৰথমতে ট্ৰান্সফাৰটো আমি এক্সক্লুডিং হয় এইটো এক্সট্ৰাকে আপুনি এক্সট্ৰা হ'ব লাগিব এইটো গাড়ী ৱাইজ বা ৰেজিষ্ট্ৰেশ্যন ৱাইজ আমাৰ গাড়ীবিলাকৰ
দাম মিনিমাম ধৰক 25,000 পৰা 3,000 ভিতৰতে আপোনাৰ পাই যাব 2500 পৰা 3,000 টকা ট্ৰেন্সফাৰৰ নামত যাব আৰু বাকী এডিশনাল আপোনাৰ কিবা আপোনাৰ যদি ভিডিঅ' চাই আহা বুলি কয় তেনেহলে মই কিবা অলপ এডিশনাল কিবা চেষ্টা কৰি মই যিখিনি পাৰো যিখিনি কমাব পাৰে চাই দিব আপোনালোকে আহক বাৰবাৰ মই এটা ৰিকুৱেষ্ট কৰিছো আপোনালোক জেনুইন বায়াৰ্ছ আহক আপোনালোকে আহি এবাৰ ভিজিট কৰক যদি প্লেনিং আছে পিছত ল'ম বুলি তথাপিও আহি চাই ল'ব পাৰে একো নাই সেইখিনি কৈছো আৰু প্লাছ ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স ফেচিলিটি অলমষ্ট গোটেই জাগাতে আজিকালি এৰিয়া কাভাৰ কৰে তথাপিও কিছুমান জাগা যদি আপোনাৰ ধৰক ৰেণ্টেল এড্ৰেছ দিব লাগিব পাৰে তেতিয়া হয়তো আপুনি ৰেণ্টেল এড্ৰেছ দিব লাগিব আৰু বাকী অল অভাৰ আসামে হৈ আছে অল অভাৰ আসাম হৈ আছে গতিকে আহক ফাইনেন্সতো ল'ব পাৰিব কেছত ল'ব পাৰিব নৰ্থ ইষ্ট অটলত অকল গাড়ীখন যে কিনিবই পাৰিব এনেকুৱা নহয় আপোনালোকৰ যদি কিবা গাড়ীখন বেচিব আছে এক্সচেঞ্জ কৰিব পাৰিব পুৰণা গাড়ীখন আমাৰ পৰা ইয়াৰ পৰা এখন এক্সচেঞ্জ কৰি ভালকৈ লৈ যাব পাৰিব এনেকুৱা ফেচিলিটি ৰাখিছো ৰিফাইনেন্স ফেচিলিটি আছে তাৰ বাহিৰে আপোনাৰ পুৰণা গাড়ীখন বোলে না আপোনাক কেছত দৰকাৰ হৈছে পুৰণা বিক্ৰী কৰিব নহ'লে ভাল উচিত মূল্য এটা আপোনাৰ গাড়ীখন দিম আহি আমি সেইটো কামো কৰোঁ সেইখিনিয়ে আৰু মোৰ ক'ব লগা